Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকি ইউটিউব চেনেলত। মই আজি এই ভিডিঅ'ত আলোচনা কৰিম ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। এতিয়া সব প্ৰথমতে মই আপোনাক এই ভিডিঅ'ত যেটো ৰিকুৱাৰমেণ্ট আহিছে কৰবৰ আপুনি অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰিব পাৰিব আৰু এপ্লাইৰ আগতে আপুনি যেটো অফিচিয়েল নটিফিকেশ্যনটো এবাৰ চেক কৰি ল'ব, চেক কৰি কিনে আপুনি আপলোড কৰিব। কেনেকৈ আপুনি ডাউনলোড কৰিব এণ্ড নেক্সট আপোনাক প্ৰভাইড কৰিম মই আপুনি কেনেকৈ আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো অনলাইনত আপুনি সাবমিট কৰিব পাৰিব হেখিনি প্ৰসেস মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। এতিয়া হওক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে www.isro.gov.in সাৰ্চ কৰিলে আপুনি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাওক অফিচিয়েল যেটো নটিফিকেশ্যন আহিছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশ্যন খিনি ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। এতিয়া চাওক অৰ্গেনাইজেশ্যন ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি যত আপুনি এপ্লাই কৰিব পাৰিব। ভেকেন্সি আছে সাইন্টিষ্ট এণ্ড ইঞ্জিনিয়াৰৰ কাৰণে টোটাল আপুনি এপ্লাই কৰিব পাৰিব 320 পোষ্টৰ কাৰণে আহিছে ৰিকুৱাৰমেণ্ট খিনি আৰু এপ্লাই যেটো মোড হয় আপুনি অনলাইন কৰিব লাগিব আৰু এপ্লাই ষ্টাৰ্ট হৈছে আপোনাৰ মে 27 2025 ৰ পৰা অলৰেডি অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে আপুনি এপ্লাই কৰিব পাৰিব। অফিচিয়েল যেটো ওয়েবসাইটৰ লিংক আছে মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। আপুনি তাতে ক্লিক কৰিলে ডাইৰেক্ট যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। এতিয়া সব ভেকেন্সি খিনিতে এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এতিয়া সব ৰিলেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ব্যাচেলাৰ্স অফ ইঞ্জিনিয়াৰিং বিটেক আপুনি কৰিছে বা তেনেকুৱা ৰিলেটেড ইকুইভ্যালেন্ট যদি কোনো ডিসিপ্লিনৰ পৰা আপুনি কোনো ডিগ্ৰী বা ব্যাচেলাৰ্স ডিগ্ৰী কমপ্লিট কৰিছে লগতে আপুনি মিনিমাম 65% মাৰ্ক আপুনি তাতে পাওয়া হ'ব লাগিব তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে আপোনাৰ এজ লিমিট বিচাৰিছে মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব 28 ইয়াৰ্স লৈ কিনে আৰু এজ ৰিলেক্সেশন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা যেটো গভৰ্নমেন্ট নৰ্মছ আছে সেইটো হিচাপত আপুনি এজ ৰিলেক্সেশন খিনি ৰিসিভ কৰিব। ডিসিপ্লিন ওয়াইজ ভেকেন্সি খিনি দি আছে ইলেক্ট্ৰনিকৰ কাৰণে দি আছে ভেকেন্সি মেকানিকেলৰ কাৰণে আছে ভেকেন্সি কম্পিউটাৰ সায়েন্সৰ কাৰণে আছে ভেকেন্সি টোটাল আপুনি এপ্লাই কৰিব পাৰিব 320 ভেকেন্সিছৰ কাৰণে আছে নটিফিকেশনটো। স্যালাৰি আপুনি ৰিসিভ কৰিব পাৰ মান্থ যদি আপুনি ৰিসিভ কৰিব 56,100 ৰ পৰা লৈ কিনে 1,77,500 এটো পাৰ মান্থ আপুনি ৰিসিভ কৰিব। লগতে আপুনি ৰিসিভ কৰিব আদাৰ যিমানখিনি এলাউন্সেস খিনি আছে এজ পাৰ দা গভৰ্নমেন্ট যেটো নৰ্মছ হিচাপত যিখিনি এলাউন্সেস আছে হেখিনি আপুনি ৰিসিভ কৰিব। এতিয়া চাওক এপ্লিকেশন ফি আপুনি এপ্লাই কৰোতে আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি যত আপুনি পেমেন্ট কৰিব লাগিব 750 rupees। এপ্লাইৰ লাষ্ট ডেটটো যেটো হয় পেমেন্টৰ যেটো লাষ্ট ডেট হয় আপুনি জুন 18 2025 লৈকে আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব লাগিব কাৰণ তাৰ পিছত আপুনি পেমেন্ট কৰিব নোৱাৰিব। সিলেকশন প্ৰসেছত আপুনি ৰিটেন এক্সাম দিব লাগিব প্ৰথমতে নেক্সট আপুনি ফেস কৰিব লাগিব ইন্টাৰভিউ দেন এই দুটা ষ্টেপতে আপোনাৰ সিলেকশন প্ৰসেস কমপ্লিট হ'ব। এতিয়া সব কেনেকৈ আপুনি এপ্লাই কৰিব বেসিক প্ৰসেস খিনি মই আপোনাক এটা প্ৰভাইড কৰিম। নেক্সট মই আপোনাক পৰ্টেলত গৈ দেখুৱাম কেনেকৈ আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব। প্ৰথমতে আপুনি ভিজিট কৰিব অফিচিয়েল ওয়েবসাইটত যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। তাতে আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত তাতে ফাইন্ড আউট কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট আছে এটো ৰিকুৱাৰমেন্ট যেটো এডভাৰটাইজমেন্ট নাম্বাৰ দি আছে এটো এডভাৰটাইজ আপুনি তাতে সিলেক্ট কৰিব লাগিব আৰু তাতে আপুনি যাৱাৰ পিছত যেটো নটিফিকেশন এপ্লাই ডিটেইলছ দি আছে ক্লিক হিয়াৰ টু এপ্লাই তাতে আপুনি ক্লিক কৰিব লাগিব। আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি কমপ্লিট ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি লগতে আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ পেমেন্ট দি আছে পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব লাগিব। ইম্পৰ্টেন্ট ষ্টেট খিনি চাই লওক আপোনাৰ যেটো অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে মে 27 2025 ৰ পৰা লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব জুন 16 2025 লৈ কিনে আৰু পেমেন্টৰ যেটো লাষ্ট ডেট দি আছে জুন 18 2025 লৈ কিনে আপুনি আপোনাৰ এপ্লিকেশনৰ যেটো পেমেন্ট হৈ কিনে আপুনি কমপ্লিট কৰিব লাগিব। এড্ৰেছ হক এক্সাম ডেট এতিয়ালৈকে এনাউন্স কৰা নাই তো বি এনাউন্স কৰিব এটা আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব। অফিচিয়েল ওয়েবসাইটত আপুনি ডেইলি চেক কৰিব অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্টলি অফিচিয়েল ওয়েবসাইট যেটো আছে তাতে ভিজিট কৰিব পাৰিব। এতিয়া সব আপুনি যেতিয়া অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব অলপ স্ক্ৰল কৰিব তলত চাব আপোনাৰ দি আছে তো কেৰিয়াৰ অপচনটো দি আছে কেৰিয়াৰছ অপচনটোত আপুনি ক্লিক কৰিব লাগিব
আৰু যেতিয়া আপুনি ক্লিক কৰিব কেৰিয়াৰ অপচনটো তো কেৰিয়াৰ যেটো অপৰচুনিটি আছে এটো ওপেন হৈ যাব ওপেন হ'ব আপুনি অলপ স্ক্ৰল কৰিব এটা সব ডিটেইলছ খিনি দি আছে প্ৰথমতে সকেতে কারেন্ট যেটো অপৰচুনিটি আছে তাতে আপুনি ক্লিক কৰিব এনেকা এটা বক্স আহি যাব আপুনি জাস্ট এতে ক্লিক কৰিব লাগিব ৰিড মোৰ অপচনত আৰু যেতিয়া আপুনি ক্লিক কৰিব ৰিসেন্টলি যেটো ৰিকোয়াৰমেন্ট আছে তাৰ কমপ্লিট ডিটেইলছ এটা দিয়া আছে প্ৰথমতে সব ৰিকোয়াৰমেন্ট ফৰ দা পোষ্ট অফ সায়েন্টিস্ট ইঞ্জিনিয়াৰ যেটো দিয়া আছে এটা সিস্টেমেটিক এখানে ডিটেইলছ আপুনি চেক কৰি লব এটা এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে আৰু আপোনাৰ যেটো ওপেনিং হয় ডেট কেতিয়াৰ পৰা স্টাৰ্ট হৈছে কেতিয়ালৈকে লাষ্ট ডেট থাকিব এখানে ডেট দিয়া আছে তো আপুনি যেটো মোর ডিটেইলছ আছে তাতে আপুনি এটা ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে যেটো আপোনাৰ যেটো ৰিকোয়াৰমেন্ট আছে তাৰ যেটো অফিশিয়াল পোৰ্টাল হয় তাতে আপুনি ৰিডাইৰেক্ট হ'ব এটা সব এটো পোৰ্টালত আপুনি ৰিডাইৰেক্ট হ'ব এতিয়া সব এতে যেটো আপোনাৰ যেটো নোটিফিকেশন আছে অফিশিয়াল নোটিফিকেশনৰ লিংক খিনি এটা অলৰেডি দিয়া আছে আপুনি যদি এপ্লাই কৰে তো এপ্লাই কৰাৰ আগতে যেটো অফিশিয়াল নোটিফিকেশন আছে ডাউনলোড কৰি কিনে আপুনি এবাৰ চেক কৰিব চেক কৰি কিনে আপুনি এপ্লাই কৰিব এতিয়া সব মই জাস্ট আপোনাক এপ্লাই প্ৰসেস খিনি কৈ আছো আপুনি ক্লিক হিয়াৰ টু এপ্লাই অনলাইন অপশনটো দিয়া আছে আপুনি জাস্ট ক্লিক কৰিব লাগিব ক্লিক কৰিলে এনেকা এটা পপআপ আহি যাব আপুনি ওকে প্ৰেছ কৰি দিব যেটো এপ্লাই পোৰ্টাল হয় এটো লগইন হৈ যাব মানে ৰিডাইৰেক্ট হৈ যাব নেক্সট হক আপুনি যিখিনি ইনস্ট্ৰাকশন এন্ড গাইডলাইন দি আছে সেটা আপুনি পঢ়ি লব পঢ়াৰ পিছত সব ইয়াতে ডিটেইলছ খিনি দি আছে যদি আপুনি অলৰেডি এপ্লাই কৰিছে তেতিয়ালে আপুনি প্ৰিন্ট ইউৰ এপ্লিকেশন ফৰ্ম এতে ক্লিক কৰি কিনে আপোনাৰ এপ্লিকেশন এন্ড ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি কিনে আপুনি প্ৰিন্ট কৰিব পাৰিব যদি আপোনাৰ ৰিটেন টেষ্টৰ যেটো এক্সাম হয় যেটো আপুনি ৰিটেন এক্সাম দিব লাগিব যদি আপুনি চেঞ্জ কৰিব খোজে তো এটোতে আপুনি ক্লিক কৰিব লাগিব মেক পেমেন্টত ক্লিক কৰিব যেতিয়া আপোনাৰ এপ্লিকেশন ফৰ্ম কমপ্লিট হ'ব আপুনি তাতে ডিটেইলছ খিনি ফিল আপ কৰিব লাগিব পেমেন্ট ষ্টেটাস আপুনি এতে ক্লিক কৰি কিনে চেক কৰিব পাৰিব এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব তো অলপ স্ক্ৰল কৰি কিনে চাব সায়েন্টিস্ট পাবলিক ইঞ্জিনিয়াৰ দি আছে যদি আপুনি ইলেক্ট্ৰনিক এটোৰ কাৰণে এপ্লাই কৰে তেতিয়ালে আপুনি এটো যেটো বাটন দি আছে এটোত আপুনি ক্লিক কৰিব লাগিব যদি আপুনি সায়েন্টিস্ট পাবলিক ইঞ্জিনিয়াৰ যেটো আপোনাৰ মেকানিক্যালৰ কাৰণে দি আছে যদি আপুনি মেকানিক্যালৰ কাৰণে এলিজিবল হয় আপুনি এতে ক্লিক কৰিব লাগিব নেক্সট আছে সব সায়েন্টিস্ট ইঞ্জিনিয়াৰ যেটো আপোনাৰ কম্পিউটাৰ সায়েন্সৰ কাৰণে দি আছে যদি আপুনি এটো পোষ্টৰ কাৰণে এলিজিবল হয় আপুনি এটো লিংকত ক্লিক কৰিব লাগিব নেক্সট আছে সব সায়েন্টিস্ট পাবলিক ইঞ্জিনিয়াৰ যদি আপুনি ইলেক্ট্ৰনিক্সৰ কাৰণে এটো PRL ৰ কাৰণে এপ্লাই এলিজিবল হয় তেতিয়ালে আপুনি এটো পোষ্টত ক্লিক কৰিব লাগিব নেক্সট আছে সায়েন্টিস্ট পাবলিক ইঞ্জিনিয়াৰ যেটো কম্পিউটাৰ সায়েন্সেস VLR যদি আপুনি এপ্লাই কৰে তেতিয়ালে আপুনি এটো ক্লিক কৰিব লাগিব এটা সব মই প্ৰথম যেটো দি আছে এপ্লাইৰ যেটো প্ৰসেস হ'ব এজ ইট ইজ সেমে হ'ব আপুনি জাস্ট এতে ক্লিক কৰিব লাগিব আপোনাৰ পোষ্ট কোড খিনি দিয়া আছে পোষ্ট কোড খিনি আপুনি চেক কৰিব পাৰিব আপুনি কোনটো পোষ্টৰ কাৰণে এলিজিবল হয় আপুনি ইন্টাৰেস্টেড হয় এটা সব এটো পোষ্ট কোডৰ যেটো ডিটেইলছ আছে এটো পোষ্ট কোডটো মই এপ্লাই প্ৰসেস খিনি আপোনাক দেখাই আছো আপুনি ক্লিক কৰিব লাগিব ক্লিক কৰিলে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম এটো ওপেন হৈ যাব প্ৰথমতে সব আপোনাৰ ফুল নেমটো আপুনি এতে ফিল আপ কৰিব লাগিব আপোনাৰ যেটো নেম হয় আপোনাৰ যেটো নাম আছে নেমটো আছে এটা আপুনি এতে ফিল আপ কৰিব নেক্সট আপুনি দিব লাগিব আপোনাৰ ইমেইল আইডি এক্টিভ এটা ইমেইল আইডি আপুনি ইউজ কৰিব যেটো আপোনাৰ মোবাইলত অলৰেডি এক্টিভ আছে নেক্সট আপুনি দিব লাগিব ইমেইল আইডিটো ৰি-এন্টাৰ কৰিব কৰি কিনে আপুনি আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব এটা ড্ৰপ ডাউনত আহি যাব আপোনাৰ জেন্ডাৰটো আপুনি সিলেক্ট কৰিব নেক্সট আপুনি ক্যাটাগৰীটো সিলেক্ট কৰিব আপুনি কোনটো ক্যাটাগৰীৰ হয় এটো ক্যাটাগৰী আপুনি সিলেক্ট কৰিব নেক্সট দি আছে আর ইউ এক্স সার্ভিসম্যান যদি আপনি এক্স সার্ভিসম্যান হয় ইয়েস দিব আৰু যদি নহয় তেতিয়াহলে নো দিব দিয়াৰ পিছত সব আর ইউ পার্সোনাল উইথ ডিসেবিলিটি যদি আপনি PWD ক্যান্ডিডেট হয় তেতিয়াহলে আপনি ইয়েস কৰিব নহলে নো কৰি দিব নহলে সিলেক্ট থাকিব আপনি যদি হয় ইয়েস কৰিব নহলে নো কৰি দিব whether working in central government আপনি বা কোনো ধৰণৰ সেন্ট্রাল বা স্টেট গভর্নমেন্ট বা অটোনমাস বডিজ বা আপনি কোনো ধৰণৰ তেনেকুৱা গভর্নমেন্ট সেক্টৰত কৰবাত কাম কৰি আছে নেকি তেতিয়ালে আপনি ইউজ কৰি দিব যদি কৰি আছে যদি নো তেতিয়ালে নো সিলেক্ট কৰিব এনেকৈ আপুনি বেসিক ডিটেইলছ খিনি তে ফিল আপ কৰিব লাগিব কৰি কিনে এতে চাওক আপোনাৰ ফাদাৰ নেমটো দিবা দিছে এটা আপুনি আপোনাৰ ফাদাৰস নেম খিনি দিব নেক্সট আপুনি এতে চাওক আপলোড কৰিব দিছে আপোনাৰ ফটো খিনি ফটো আপুনি যেটো সাইজ দি আছে ফটোস যেটো আপোনাৰ আপুনি আপলোড কৰিব পাৰিব JPG and JPG ফরম্যাট দিয়া আছে আৰু 50 KB আপুনি সাইজ যেটো হয় এটো সাইজ আপুনি আপোনাৰ ফটোটো আপলোড কৰিব লাগিব চুজ ফাইলত ক্লিক কৰিব কৰি কিনে আপুনি ফটো আপলোড কৰিব নেক্সট আপুনি সিগনেচাৰটো আপলোড কৰিব লাগিব যেটো সাইজ দি আছে আপুনি চুজ ফাইলত সিলেক্ট কৰি কিনে আপুনি ফটোখিনি আপলোড কৰিব নেক্সট স্টেপত যাব নেক্সট স্টেপত যাই কিনে আপুনি আপোনাৰ ডিটেইলছ খিনি ফিল আপ কৰিব এনেকৈ আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব যেতিয়া আপোনাৰ এপ্লিকেশন ফৰ্ম খিনি সাবমিট হ'ব তো আপুনি যাব লাগিব যেটো আপোনাৰ ৰিকোয়াৰমেন্ট সেকশন আছে তাতে আপুনি যোৱাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় হেটো আপুনি ডাউনলোড কৰিব পাৰিব তো ডাউনলোড প্ৰসেস খিনি মই দেখাইছো এতিয়া চাওক
এটা প্ৰিণ্ট ইউৰ এপ্লিকেশ্যন ফৰ্ম আপুনি এটা ক্লিক কৰিব লাগিব যদি আপুনি এইটো ক্লিক কৰে এটা আপোনাৰ প্ৰথমতে আহি যাব আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে পোষ্টটো সিলেক্ট কৰিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি দিব আপোনাৰ ডেট অফ বাৰ্থটো আপুনি দিব যেটো যদি ফিল আপ কৰিছিলে নেক্সট আপুনি দিব লাগিব এটো ক্যাপচাৰ যদি আছে ক্যাপচাৰটো আপুনি এটা ফিল আপ কৰিব লাগিব এন্ড প্ৰিণ্ট ইউৰ এপ্লিকেশ্যন ফৰ্ম দি আছে এপ্লিকেশ্যন প্ৰিণ্ট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি কিনে আপোনাৰ এপ্লিকেশ্যনটো আপুনি প্ৰিণ্ট কৰিব পাৰিব সেম প্ৰসেছত চাওক যদি আপুনি আপোনাৰ ৰিটেন এক্সাম চেণ্টাৰটো চেঞ্জ কৰিব খোজে আপুনি এটা ক্লিক কৰিব পাৰে এন্ড আপোনাৰ যেটো এপ্লিকেশ্যনটো সাবমিট হোৱাৰ পিছত আপুনি মেক পেমেন্টত ক্লিক কৰিব কৰি কিনে আপোনাৰ যদি এপ্লিকেশ্যন ফি হয় এখানে আপুনি পেমেন্ট কৰিব লাগিব প্ৰথমতে আপুনি পোষ্টটো সিলেক্ট কৰিব নেক্সট আপুনি ৰেজিষ্ট্ৰেচন নাম্বাৰ দিব এটা আপুনি আপোনাৰ ডেট অফ বাৰ্থ সিলেক্ট কৰিব ক্যাপচাৰ সিলেক্ট কৰি কিনে শো ডিটেইলছত ক্লিক কৰিব আপোনাৰ ডিটেইলছ কিনে শো হ'ব যদি কাৰেক্ট আছে আপুনি তাতে পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট কৰাৰ পিছত আপুনি আপোনাৰ পেমেন্ট যেটো ষ্টেটাস হয় হেটো আপুনি চেক কৰিব পাৰিব আপুনি যদি চেক কৰিব খোজে এটো লিংক মই এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে এপ্লাই যেটো লিংক আছে তাতে আপুনি যাই কিনে সব পেমেন্ট টো ষ্টেটাস আছে আপুনি ক্লিক কৰিব লাগিব কৰাৰ পিছত আপুনি এটা সিলেক্ট কৰিব প্ৰথমতে আপোনাৰ পোষ্টটো নেক্সট আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ মানে আপুনি তাতে টাইপিং কৰিব নেক্সট আপুনি এতে ডেট অফ বাৰ্থ সিলেক্ট কৰিব তাৰ পিছত আপুনি সব ইমেজত যেটো ক্যাপচাৰ দি আছে ক্যাপচাৰটো দি কিনে আপুনি পেমেন্ট ষ্টেটাসত ক্লিক কৰিব কৰি কিনে আপোনাৰ পেমেন্ট ষ্টেটাস আপুনি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট লিংকখিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেষ্টেড হয় আপুনি এপ্লাই কৰিব যদি এই ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো